Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰপেটা জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা এমসিকিউ আছে সেইখিনি আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম তাৰ পিছত আমি চাম কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যোৱা নাই তেতিয়াহ'লে এই কোৱেশ্চন পেপাৰখন খুবই ইম্পৰ্টেন্ট হয় আৰু যদি হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গৈছে তথাপি ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যাতে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট এটা কৰিব পাৰা সেই কাৰণে তোমালোকক সহায়ৰ বাবে এটা হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপত তোমালোকে জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই ডেসক্ৰিপচনত দি দিছো তো আমি আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো তো ইয়াতে সব প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে ইয়াতে কলাবগা ফটোগ্ৰাফিকত তলৰ কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় সব কলাবগা ফটোগ্ৰাফিক ফিল্মত দুটা বিক্ৰিয়া ব্যৱহাৰ কৰা হয় এটা হৈছে তোমাৰ সিলভাৰ ব্ৰোমাইডৰ বিযোজন এটো যেটা আমি সানলাইটত ৰাখিম অৰ্থাৎ সূৰ্যৰ পোহৰত ৰাখিম তেতিয়া তোমাৰ এটো সিলভাৰ আৰু ব্ৰোমিনলৈ কি হয় বিযোজিত হৈ যায় তাৰ পিছত আৰু এটা আছে তোমাৰ সিলভাৰ ক্লোৰাইড এটো এই দুটা বিক্ৰিয়া ব্যৱহাৰ কৰা হয় তোমালোকে বিক্ৰিয়া দুটা মনত ৰাখিবা এটো তোমাৰ কি হয় সিলভাৰ আৰু ক্লোৰিনলৈ কি হয় বিযোজিত হয় এই দুটা বিক্রিয়া তোমার কলাবগা ফটোগ্রাফিকত ব্যবহার করা হয় আর মনত রাখিবা এটোর বরণ হইছে বগা এটোর বরণ তোমার কি হয় বগা হয় আর এটো তোমার কি হয় গ্রে কালারলৈ পরিবর্তন হয় এটো গ্রে কালারলৈ পরিবর্তন হয় দুটা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো ইয়াতে তোমাৰ কি হ'ব এটো বিযোজন বিক্ৰিয়া হ'ব এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব 2 নম্বৰ কোৱেশ্চনটো সা কি কৈছে তলৰ কোনটো গুটে ডবাৰেন আৰু ট্ৰাইড গঠন নকৰে স্যার ডবাৰেন আৰু ট্ৰাইড আছিল তিনিটা এটা হৈছে লিনাক অৰ্থাৎ লিথিয়াম সোডিয়াম পটাছিয়াম এটা হৈছে কাছৰবাৰী অৰ্থাৎ ক্যালসিয়াম স্ট্ৰনচিয়াম বিৰিয়াম আৰু এটা হৈছে কলেবৰি মানে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন তোমালোকে এনেকৈ মনত ৰাখিব পাৰা লিনাক কাছৰবাৰী কলেবৰি লিনাক কাছৰবাৰী কলেবৰি তো এটা NPES এটো আমাৰ নকৰে অৰ্থাৎ নাইট্ৰজেন ফসফৰাছ আৰু আৰ্ছেনিক এটো তোমাৰ গঠন নকৰে গতিকে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো 3 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি মানৱ দেহৰ পৰা এটা পিতৃৰ পৰা X ক্ৰমোজম আহৰণ কৰে তেন্তে আপত্তিটো হ'ব এতে চোৱা তোমালোকে জানা যে লৰা সকলৰ তোমাৰ থাকে XY আৰু ছোৱালী সকলৰ থাকে কি XX এতে কৈছে তোমাৰ সব পিতৃৰ পৰা এটো হৈছে পিতৃ প্যাৰেন্ট আৰু এটো হৈছে মাদাৰ ঠিক আছে এটো তো এতে চোৱা তোমাৰ যদি পিতৃৰ পৰা X আহে তেতিয়া হলে মাতৃৰ পৰা তো X আহিব কাৰণ মাতৃ Y নাই গতিকে XX হলে এটো কি হ'ব ছোৱালী হ'ব এটা তোমাৰ কি হ'ব বি অপশনটো কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সায়েন্স তাৰ পিছত সোশ্যাল সায়েন্স ম্যাথছ আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ ই-বুক বনোৱা হৈছে চেপ্টাৰ ওয়াইজ ই-বুক আছে তোমালোকে যদি ই-বুকখন ল'ব বিচৰা তেতিয়া হলে ল'ব পাৰিবা একেবাৰে কম দামতে তোমালোকে ই-বুকখন পাই যাবা যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তাতে এটা চেপ্টাৰ ওয়াইজ যে বনোৱা হৈছে তাতে তোমাৰ 100% কন্টেন্ট কভাৰ কৰা হৈছে যত তোমাৰ শর্ট কোৱেশ্চন আৰু এমসিকিউৰ লগতে তোমালোকে লং কোৱেশ্চনবোৰৰ এনসাৰ পাবা যিবোৰ লং কোৱেশ্চন চেপ্টাৰৰ ভিতৰৰ পৰা বনোৱা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে যদি ই-বুকখন ল'ব বিচৰা তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা তোমালোকে ই-বুকখন পাই যাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে ইয়াতে আমাৰ 4 নম্বৰ প্ৰশ্নটোত কৈছে উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পাকাৰ এৰি দিয়া প্ৰক্ৰিয়াটো কি বোলে বাষ্পমোচন বুলি কয় এটা তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো কৈছে কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰংটো ৰঙা হোৱা সূচায় তেটো হ'ব ৰঙা ৰঙৰ তৰংগতকৈ বেছিভাৱে অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে 6 নম্বৰ কোৱেশ্চনটোত কৈছে যে তলৰ ৰাসায়নিক বিক্ৰিয়াত পোৱা X পদাৰ্থটো চিনাক্তকৰণ কৰা এটা আছে ক্যালসিয়াম অক্সাইডৰ যেতিয়া তোমাৰ বিযোজন ঘটোৱা হয় তেতিয়া তোমাৰ এতে কি উৎপন্ন হয় ক্যালসিয়াম অক্সাইড আৰু ক্যালসিয়াম অক্সাইডক কি বুলি কোৱা হয় পুৰাচন বুলি কোৱা হয় তো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত ইয়াতে চোৱা তোমাৰ কি কৈছে Fe আৰু অক্সিজেন অৰ্থাৎ আয়ৰন আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় Fe2 উৎপন্ন হয় গতিকে এটো আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ কি কৈছে এতে কৈছে তোমাৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰৰ বাওফালৰ পৰা সোঁফাললৈ ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ নহয় সব পৰ্যায়টাৰ তুমি যদি লেফটৰ পৰা ৰাইটত যোৱা তেতিয়া হলে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে এটো সঁচা হয় অৰ্থাৎ অধাতৱীয় গুণটো বৃদ্ধি পায় যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটো সঁচা হয় তো তোমাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা যদি বাঢ়ে তেতিয়া হলে কেন্দ্ৰৰ মাজৰ আকৰ্ষণ বলটো বৃদ্ধি পায় আৰু নিউক্লিয়াছ আৰু
তোমাৰ নিউক্লিয় আধানৰ মাজত আকৰ্ষণ বল বৃদ্ধি পালে সেইটো সহজে ইলেক্ট্ৰন হেৰুৱাব নোৱাৰে কিন্তু সি নম্বৰত কৈছে যে এটমছ লুজ দেয়াৰ ইলেক্ট্ৰনছ মোৰ ইজিলি এইটো তোমাৰ কি হ'ব ভুল হ'ব পৰমাণুবোৰ সিহঁতৰ জোৰক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় ইয়াতে হেৰুৱাব নোৱাৰে কিন্তু ইয়াতে কৈছে হেৰুৱায় গতিকে এইটো ভুল হ'ব তো যিটো ভুল আমাৰ সেইটোৱে শুদ্ধ হ'ব দ্যাট মিন্স সি অপশ্যন উইল বি কাৰেক্ট অপশ্যন অক্সাইডবোৰ আম্লিক হয় এইটোতো হ'বই কাৰণ অধাতুবোৰৰ অক্সাইডবোৰ আম্লিক হয় আৰু তোমাৰ পৰ্যায়টোৰ বাওঁফালৰ পৰা সোঁফালে গ'লে এইখিনি তোমাৰ কি হয় অধাতৱিক গুণ বৃদ্ধি পায় তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা কঠিন ব্যায়াম কৰাৰ সময়ত এজন ক্ৰীড়াবিদ বাহিৰৰ পেশীত কোষত অক্সিজেনৰ বাবে দেখা দিয়ে এই অৱস্থাত পাইৰুভেটিন ৰূপান্তৰিত হৈ তলৰ কোনটো পদাৰ্থ উৎপন্ন হয় লেক্টিক এচিড উৎপন্ন হয় সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ কুৱেশ্যন আহিছে সেই গোটেইখিনি কুৱেশ্যন তোমালোকৰ যিখন মই ইবুক বনাইছোঁ সেই ইবুকৰ পৰাই তোমাৰ 99% কুৱেশ্যন আহিছে গতিকে তোমালোকে ইবুকখন লৈ লোৱা সায়েন্সৰ মেথছৰ সোশ্যাল সায়েন্সৰ আৰু এছামিছৰ ইবুক বনোৱা হৈছে তোমালোকে সেইখিনি ল'ব পাৰিবা 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা উদ্ভিদ দেহৰ পৰা ওলাই নিদিয়া বৰ্জিত পদাৰ্থটো হ'ল এইটো চোৱা ইউৰিয়াটো ওলাই দিয়ে অতিৰিক্ত পানী ওলাই দিয়ে শুকান পাততো পৰি যায় কিন্তু ৰেজিন আৰু আঠা এইটো তোমাৰ কি কৰে সিহঁতে জমা কৰি ৰাখে ক'ত জমা কৰি ৰাখে ৰগধানীত ইহঁতে কি কৰে জমা কৰি ৰাখে এইখিনি তোমাৰ কি ওলাই দিব নোৱাৰে গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা স্নায়ুকোষৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণা গতি কৰা শুদ্ধ ক্ৰমটো প্ৰথমতে ডেণ্ড্ৰাইটত যাব তাৰপিছত যাব দেহকোষত ডেণ্ড্ৰাইটৰ পিছত যাব দেহকোষত গতিকে ইয়াৰো বি নহয় প্ৰথমত ডেণ্ড্ৰাইটত যাব তাৰপিছত দেহকোষত এইটো চোৱা ডি অপশ্যনটো কাৰেক্ট আছে ডেণ্ড্ৰাইট দেহকোষ একজন আৰু একজনৰ প্ৰান্তীয় বিন্দু 12 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা তলৰ বাবে উক্তিসমূহৰ কোনকেইটা শুদ্ধ এতিয়া চোৱা কপাৰ অক্সাইড আছিল ইয়াতে কপাৰ হৈছে মানে কপাৰে অক্সিজেন হেৰাইছে আৰু অক্সিজেন হেৰালে তোমাৰ কি বুলি কয় বিজাৰণ হোৱা বুলি কয় আৰু হাইড্ৰজেনৰ পৰা ইয়াতে কি আহিছে অক্সিজেন আহিছে অৰ্থাৎ তোমাৰ হাইড্ৰজেনটো কি হৈছে জাৰিত হৈছে মানে কপাৰ অক্সাইড গেটিং ৰিডিউসড এইটো তোমাৰ কি হয় কাৰেক্ট হয় তো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনটো এটা ধাতুকল্পৰ উদাহৰণ নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকল ধাতুকল্প সেইবোৰক কোৱা হয় যিবোৰে তোমাৰ ধাতু আৰু অধাতুৰ দুটা ধৰ্ম প্ৰদৰ্শন কৰে তো আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ 7টা ধাতুকল্প আছে কেইটা 7টা ধাতুকল্প আছে এইকেইটা হৈছে তোমাৰ বৰন সিলিকন আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম পলনিয়াম আৰু এটা আছে তোমাৰ জাৰ্মেনিয়াম এই 7টা 1 2 3 4 5 6 7 এই 7টা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা বাসিজান্টি টেপু তোমালোকে এনেকৈ মনত ৰাখিব পাৰা বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক তাৰপিছত এন্টিমনি তাৰপিছত তোমাৰ টেলুৰিয়াম আৰু পলনিয়াম অৰ্থাৎ বাসিজান্টি টেপু মনত ৰাখিব পাৰা তো এইটো চা সিলিকন জাৰ্মেনিয়াম বৰনটো আছে এলুমিনিয়ামটো নাই এলুমিনিয়াম এটা ধাতু হয় গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কৈছে 14 নম্বৰ কুৱেশ্যনটো মানৱ দেহত প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো কি হয় এইটো চা তোমাৰ কিডনি ইউৰেটাৰ ইউৰিনাৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা এইটো হ'ব ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বৃক্ক মূত্ৰনলী মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন নলী 15 নম্বৰ কুৱেশ্যনটো এছাৰশ্যন আৰু ৰিজনিং দিছে চোৱা কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত সমস্থানিকবোৰক একেলগে স্থান দিয়া হৈছে কাৰেক্ট হয় কিয় দিছে কাৰণ সমস্থানিকবোৰৰ তোমাৰ কি হয় পাৰমাণৱিক সংখ্যা একে হয় ভৰ বেলেগ বেলেগ হয় যদি পাৰমাণৱিক সংখ্যা একে হয় তেতিয়াহ'লে এটা স্থানতে থাকিব আৰু এইটো হৈছে তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ মূল সূত্ৰ কি আছিল মৌলসমূহৰ তোমাৰ ধৰ্ম পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাখন তোমাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজোৱা হৈছে তো যদি পাৰমাণৱিক সংখ্যা একে হয় তেতিয়াহ'লে এটা বৰ্গতে স্থান দিয়া হ'ব কাৰণ চোৱা সমস্থানিকবোৰ পাৰমাণৱিক সংখ্যা একে এইটো শুদ্ধ হয় অৰ্থাৎ ইয়াতে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ বাক্যও হ'ব তাৰমানে এ নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট হ'ব এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব তাৰপিছত 16 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এডাল ৰছীৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়াকলাপ সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটো হ'ল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা তোমাৰ কি কৈছে খোজ কঢ়া বা চাইকেল চলোৱা এইটো তোমাৰ কি হয় ঐচ্ছিক কাৰ্য হয় ঐচ্ছিক কাৰ্য মানে তুমি নিজে কৰিব পাৰা ঐচ্ছিক কাৰ্য ইচ্ছা কৰিলে কৰিব পাৰা নকৰিলে নে ঐচ্ছিক কাৰ্যসমূহ তোমাৰ চেৰিবেলামে কি কৰে নিয়ন্ত্ৰণ কৰে আৰু অনৈচ্ছিক যিবোৰ কাৰ্য আছে সেইবোৰ চেৰিব্ৰামে নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা তো এটা তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 17 নম্বৰত কৈছে যে মেণ্ডেলৰ সংকৰণৰ তলৰ কোনটো এক সংকৰণৰ অনুপাত হয় এইটো 3:1 হয় বি সংকৰণৰ হৈছে 9:3:3:1 আৰু জিনি অনুপাত হৈছে তোমাৰ 1:2:1 মনত ৰাখিবা এইটো কিন্তু আহে পৰীক্ষাত গতিকে এইটো তোমাৰ কি হ'ব বি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত কৈছে এইটো কি চোৱা তোমাৰ কোনটোৱে উদ্ভিদৰ চলনক বুজাইছে ইয়াতে চোৱা
তোমাৰ সূৰ্যৰ পোহৰ পালে তোমাৰ কাণ্ডবোৰ ওপৰ ফালে যায়, তো শিপাবোৰ তল ফালে যায়, এইটো পোহাৰ অনুপি কি হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, ফটোট্ৰপিজম। তাৰপিছত তোমাৰ 19 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, দাপোন এখনৰ পৰা যিমান দূৰত্বত থিয় নোহোৱা লাগে কিয় প্ৰতিবিম্বটো সদায় থিয় হয়। এনেকুৱা দাপোন কি হ'ব পাৰে, হয় সমতুল হ'ব নহ'লে উত্তুল হ'ব। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো তোমালোকৰ এক্সাৰচাইজৰ কুৱেশ্যন হয়। তাৰপিছত চোৱা ইয়াতে তোমাৰ মিলাবলৈ দিছে চোৱা চকুৰ অংগৰ লগত, হয়নে। ইয়াতে চকুৰ মণি তোমাৰ কি কৰে, চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ৰেটিনাই তোমাৰ লক্ষ্যবস্তুৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। আইবলৰ ব্যাস হৈছে তোমাৰ প্ৰায় 2.3 আৰু ইৰিছৰ কাম হৈছে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰা। গতিকে 1 টো আৰত মিলিব, 2 টো মিলিব এছৰ লগত আৰু 3 টো মিলিব কিউৰ লগত। তো চোৱা কোনটো অপশ্যনত আছে, 3 টো মিলিব কিউৰ, এইটো চোৱা 1 নম্বৰ অপশ্যনতে আছে এইটো। গতিকে 1 নম্বৰ অপশ্যনটো কি হ'ব, আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ এইটো ডায়েগ্ৰাম দিছে, এইটোৰ পৰা তুমি বাছি উলিয়াব লাগে যে কোনটো বেমাৰ হয়। এতিয়া চোৱা ৰেটিনাৰ পিছফালে যদি গঠন হয় তেতিয়াহ'লে হাইপাৰমেট্ৰোপিয়া হয়, এইটো বি অপশ্যনটো কাৰেক্ট হয়। আৰু যদি ৰেটিনাৰ আগফালে গঠন হয়, অৰ্থাৎ ইয়াতে যদি প্ৰতিবিম্ব গঠন হয় তেতিয়াহ'লে মাইপিয়া হ'লে হয়। যিহেতু এইটো ৰেটিনাৰ বাহিৰফালে আছে গতিকে এইটো কি হ'ব, হাইপাৰমেট্ৰোপিয়া হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মাইপিয়াৰ দুটা কাৰণ আছে, হাইপাৰমেট্ৰোপিয়াৰো দুটা কাৰণ আছে, কেটেৰেক্টৰো কাৰণ আছে আৰু প্ৰেছবাইপাৰৰ কাৰণ আছে। এই কাৰণবোৰ কিন্তু তোমালোকে মনত ৰাখিবা, কাৰণৰ ওপৰত ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ হয়। তাৰপিছত তোমাৰ ইয়াতে কি কৈছে চোৱা, তলৰ কোনটো ব্ৰুকলিৰ পূৰ্বপুৰুষ হৈছে তোমাৰ বনৰীয়া বন্ধাকবি। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 23 নম্বৰ কুৱেশ্যনটো কি কৈছে, এইটো 23 নম্বৰ কুৱেশ্যনত জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়, প্ৰজাতিকৰণ বুলি কোৱা হয়। এইটো তোমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা তোমাৰ কি কৈছে, লেন্স 24 নম্বৰটো, লেন্স এখনৰ ক্ষমতা 1 ডায়োপ্টাৰ হ'লে প্ৰকাশ দৈৰ্ঘ্য কিমান হ'ব। এতিয়া চোৱা তোমালোকে মনত ৰাখিবা দেই, যিটো উত্তল লেন্সৰ ক্ষমতা পজিটিভ হয়, আৰু ক্ষমতা পজিটিভ হ'লে প্ৰকাশ দৈৰ্ঘ্য পজিটিভ হ'ব। তাৰপিছত অৱতল লেন্সৰ যিটো তোমাৰ ক্ষমতা সেইটো নিগেটিভ হয়, কাৰণ প্ৰকাশ দৈৰ্ঘ্য কি হয়, নিগেটিভ হয়। তো ইয়াতে যিহেতু তোমাৰ ক্ষমতাটো পজিটিভ দিয়া আছে গতিকে তোমাৰ ফকাছ দৈৰ্ঘ্য কি হ'ব, পজিটিভ হ'ব, কাৰণ তোমাৰ পি ইকুৱেল টু কি হয়, 1/f হয়। তো এফ যদি নিগেটিভ হয় তেতিয়াহ'লে পিও কি হ'ব, নিগেটিভ হ'ব। এফ পজিটিভ হ'লে পিও তোমাৰ কি হ'ব, পজিটিভ হ'ব। তো ইয়াতে তোমাৰ ক্ষমতাটো দি আছে পজিটিভ, গতিকে তোমাৰ নিগেটিভটো হ'বই নোৱাৰে। তো চি আৰু ডিটো এনেই নহয়। আৰু যিহেতু তোমাৰ ডায়োপ্টাৰটো তোমাৰ কি হয়, এছআই একক হয়, আৰু এছআই এককত দৈৰ্ঘ্যৰ একক হৈছে মিটাৰ, গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, তাৰপিছৰ কুৱেশ্যনটো কি কৈছে তোমাৰ 25 নম্বৰত কৈছে কি তোমাৰ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰাখিব লাগিব। এইটো ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত মানে কি, এইটো চোৱা তোমাৰ লেন্সৰ কথা কৈছে, এনেকৈ লেন্স আছে, এফালে হৈছে তোমাৰ f1, এফালে হৈছে 2f1, এফালে হৈছে তোমাৰ f2 আৰু এইফালে থাকে তোমাৰ 2f2। গতিকে ইয়াতে যদি আমি লক্ষ্যবস্তু ৰাখোঁ, এই ইয়াতে তোমাৰ কি হ'ব, প্ৰতিবিম্ব গঠন হ'ব। গতিকে ইয়াৰ পৰা এইখিনি তোমাৰ কি, ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব, ইয়াৰ পৰা ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব, মানে 2f1ত ৰাখিব লাগিব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, মানে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব। তাৰপিছত তোমাৰ কি কৈছে, প্ৰদত্ত চিত্ৰটো এটা কাঁচৰ প্ৰিজমৰ মাজেদি পোহৰ প্ৰতিসৰণ দেখুওৱা হৈছে, বিচ্ছুৰিত কোণ কি হ'ব। এইটো বিচ্ছুৰণ কোণ আমাক সুধিছে, বিচ্ছুৰিত কোণ মানে কেনেকৈ তোমাৰ বিচ্ছুৰণ হৈছে সেইটো আমাক সুধিছে। তো যিটো তোমাৰ বিচ্ছুৰণ কোণ সেইটোতে এংগল অফ ডেভিয়েশ্যন নহয়। তো এইটো হৈছে তোমাৰ কি, এইটো হৈছে তোমাৰ কি আপতন কোণ, এইটো হৈছে তোমাৰ প্ৰতিসৰণ কোণ, এইটো প্ৰতিসৰণ কোণ, আৰু এইটো হৈছে তোমাৰ বিচ্ছুৰণ কোণ, এইটো হ'ব এংগল ই হ'ব বিচ্ছুৰণ কোণ। এটা তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, তোমালোকে এবাৰ চাই ল'বাচোন, হা, অলপমান চাই ল'বা, তোমালোকৰ কিতাপত ডাইৰেক্টলি ডায়েগ্ৰামটো দিয়া আছে, আৰু কমেণ্ট কৰি জনাবা যে কোনটো অপশ্যন কাৰেক্ট হয়। তাৰপিছত তোমাৰ কি কৈছে চোৱা, কয়লা আৰু পেট্ৰলিয়ামৰ অসম্পূৰ্ণ দহনৰ ফলত কি হয়, এইটো বায়ু প্ৰদূষণ বৃদ্ধি হয়, এইটো কাৰেক্ট হয়। মেচিনৰ কাৰ্যক্ষমতা কম হয়, এইটো বৃদ্ধি নকৰে, গতিকে এইটো নহ'ব। গোলকীয় উষ্ণতা হ্ৰাস কৰে, এইটো নহ'ব। বিষাক্ত গেছ উৎপন্ন হয়, এইটো কাৰেক্ট হয়, গতিকে 1 আৰু 4 কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু বিষাক্ত গেছৰ প্ৰধান গেছটো হৈছে কাৰ্বন মনক্সাইড, মনত ৰাখিবা। তাৰপিছত তোমাৰ ইয়াতে কি কৈছে চোৱা, তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিটো বাছি উলিওৱা। বাষ্পমোচনৰ সহায়ত উদ্ভিদে তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে, এইটো কাৰেক্ট হয়।
ফ্লোয়েমে শিপাৰ পৰা তললৈ পানী পৰিবহণ কৰে নহয়। ফ্লোয়েমৰ কাম হৈছে খাদ্য পৰিবহণ কৰা। উদ্ভিদে খাদ্য স্থানান্তৰণৰ বাবে শক্তি ব্যৱহাৰ কৰে, এইটো কাৰেক্ট হয়। গতিকে 1 আৰু 3 কাৰেক্ট হ'ব। 1 আৰু 3 কাৰেক্ট হ'ব, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো অমিলটো বাছি লোৱা 29 নম্বৰ। অমিলটো বাছি লোৱা। টেষ্টোষ্টেৰন হ্ৰাস হয়, ঠিক আছে। থাইৰক্সিনে থাইৰয়ড গ্ৰন্থি, ঠিক আছে। এষ্ট্ৰজেন ডিম্বাশয় হয়, ঠিক আছে। এড্ৰিনেলিনটো পিটুইটাৰী নহয়, এড্ৰিনেলিনটো তোমাৰ এড্ৰিনেল গ্ৰন্থি হ'ব লাগিছিল। ইয়াতে এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ কি কৰে, এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে, কিন্তু ইয়াতে দি আছে পিটুইটাৰী। গতিকে এইটো তোমাৰ মিছা, গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা কি হৈছে, এখন অৱতল দাপোনত আৱৃত ৰশ্মিৰ চিত্ৰত দেখুওৱা হৈছে। এইটো আমাৰ চিত্ৰ দিছে, চোৱা ইয়াতে তোমাৰ এইটো চিৰ বাহিৰত আছে, তো এইটো তোমাৰ যদি এনেকৈ আহে, এইটো তোমাৰ এনেকৈ এইটোৰ মাজেৰে পাৰ হ'ব আৰু এইটো তোমাৰ এনেকৈ যাব। গতিকে চি আৰু এফৰ মাজত প্ৰতিবিম্ব গঠন হ'ব। এইটো চি আৰু এফৰ মাজত প্ৰতিবিম্ব গঠন হ'ব। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, জলশক্তি প্ৰকল্পৰ মুখ্য সীমাবদ্ধতা কি? ইয়াক আমি য'তে ত'তে আমি কি কৰি স্থাপন কৰিব নোৱাৰোঁ, কেৱল পাহাৰীয়া অঞ্চলতে স্থাপন কৰিব পাৰোঁ। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাওঁ, সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ তোমাৰ এড্ৰিনেলিন হৰমন। এইটো এড্ৰিনেলিন যিটো হৰমন আছে, সেইটো ডাইৰেক্টলি তোমাৰ কি কৰে, ব্লাডত এটাক কৰে। সেইকাৰণে আমাৰ কি হয়, হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ে, আমি ভয় খাওঁ। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, মানুহৰ চকুৰ ৰেটিনাত সৃষ্টি হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি, এইটো সঁচ আৰু ওলোটা। অলপ আগতে যি মেটচিং দ্য ফলোয়িং আছিল, সেইটোৰ লগত এইটো মিল আছে। গতিকে তোমালোকে এটা জানিলে এই কুৱেশ্যনটো এনেই পাৰিবা। 34 নম্বৰত কৈছে কি চোৱা, এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 287। তলৰ কোনটো মৌলৰ সৈতে ৰাসায়নিক সাদৃশ্য একে থাকিব? চোৱা, ৰাসায়নিক সাদৃশ্য একে কোনবোৰ মৌলৰ হয়, যিবোৰ মৌলৰ তোমাৰ যোজ্যতা কি হয়, একে হয়। যোজ্যতা চেম হ'লে তোমাৰ কি হয়, ৰাসায়নিক ধৰ্ম একে হয়। গতিকে যোজ্যতা ওলাবলৈ হ'লে তোমাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিব লাগিব। এইটো হ'ব 25, ইয়াৰে যোজ্যতা হ'ব 3। এইটো হ'ব 27, ইয়াৰে যোজ্যতা হ'ব 1। এইটো লিখিলে তোমাৰ হ'ব 28, 10 আৰু 5, ইয়াৰে যোজ্যতা হ'ল 3 আৰু ইয়াৰে যোজ্যতা হ'ব 288। এটা হ'লে 10টা 18টা। এইটো চোৱা, এইটোৰ যোজ্যতা হৈছে 0, তো যোজ্যতা চেম আছে কাৰ, এইটো ফ্ল'ৰিনৰ। গতিকে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ, সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো কি? এইটো চিলিকন ধাতু। ধাতুকল্প মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ, তোমালোকৰ ছায়েন্স, তাৰপিছত মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এই 4টা ছাবজেক্টৰ ই বুক বনোৱা হৈছে। তোমালোকৰ যদি ই বুক লাগে, তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো নম্বৰত কণ্টেক্ট কৰিলে তোমালোকে ই বুক পাই যাবা। একেবাৰে কম দামতে তোমালোকে ই বুকখিনি পাই যাবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, কাৰণ হোৱাটছআপ গ্ৰুপত সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে পাবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও ছায়েন্সৰ, মেথছৰ, ছ'চিয়েল ছায়েন্সৰ, এছামিছৰ, ইংলিছৰ বহুতকেইবোৰ কুৱেশ্যন মই চলুশ্যন কৰি দিছোঁ। সেইবোৰ কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা, ইয়াতে 36 নম্বৰটোত ইয়াতে তোমাৰ কি দিছে চোৱা, ইয়াতে দিছে তোমাৰ ছালফিউৰিক এচিড দিছে, H2SO4, ছালফিউৰিক এচিড, আৰু ইয়াতে দিছে তোমাৰ জিংক। তো তোমাৰ উৎপন্ন হ'ব কি, জিংক ছালফেট, আৰু কি উৎপন্ন হ'ব, হাইড্ৰজেন গেছ উৎপন্ন হ'ব। তো ইয়াতে তোমাৰ প্ৰশ্নটোত কি কৈছে চোৱা, কোনটো গেছ উৎপন্ন হয়, হাইড্ৰজেন গেছ উৎপন্ন হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 37 নম্বৰ কুৱেশ্যনটো চোৱা, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে ইয়াতে। সৌৰ ভাটিত উত্তল দাপন ব্যৱহাৰ কৰা হয়। সৌৰ ভাটিত উত্তল দাপন ব্যৱহাৰ কৰা নহয়, অৱতল দাপনহে ব্যৱহাৰ কৰা হয়। গতিকে এইটো মিছা হ'ব। সৌৰ ভাটিত অৱতল দাপন ব্যৱহাৰ কৰা হয়, এইটো মিছা হ'ব। কিন্তু ইয়াতে কৈছে উত্তল দাপন, গতিকে এছাৰশ্যন মিছা। আৰু সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি অধিক তাপ উৎপন্ন কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰা হয়, এইটো সঁচা। মানে এছাৰশ্যন মিছা, ৰিজনটো সঁচা। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা, ইয়াতে কৈছে তোমাৰ চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰা উৎসেচকবিধৰ নাম কি? তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰিপচিন। এইটো তোমালোকৰ কিতাপত 100 নম্বৰ পেজত দিয়া আছে, তোমালোকে চাই ল'বা। 39 নম্বৰ কুৱেশ্যনটো, সমতল দাপনৰ ফকাচ দৈৰ্ঘ্য কিমান হয়? সমতল দাপনৰ ফকাচ দৈৰ্ঘ্য অসীম হয়। ডি অপশ্যনটো কাৰেক্ট হয়। জৈৱ গেছৰ মুখ্য উপাদান হৈছে মিথেন। এইটো আৰু এটা কথা মনত ৰাখিবা, এইটো কিমান পাৰ্চেণ্ট থাকে, 75%। তাৰপিছত তোমাৰ 41 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা,
কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰাৰ প্ৰক্ৰিয়াটোক ডায়ালাইচিছ বুলি কোৱা হয়। এইটো তোমাৰ ডি অপশ্যনটো, চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত ডিএনএৰ কোনটো অংশই প্ৰটিনক নিৰ্দেশনা দিয়ে? জিনে নিৰ্দেশনা দিয়ে। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰ কুৱেশ্যনটোত কৈছে বিৱৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত? এজন চাইনিজ স্কুল বয়। 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 44 নম্বৰ অপশ্যনটো চোৱা, তলৰ কোনটো উদ্ভিদ হৰম'ন শ্ৰীবৃদ্ধিত বাধা দিয়ে? এইটো এপচাইচিক এচিড হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বাকীকেইটা কৈ দিছোঁ মনত ৰাখা। যিটো চাইটোকাইনিন আছে এইটো তোমাৰ কোষ বিভাজনত সহায় কৰে, কোষ বিভাজন কৰাত সহায় কৰে। অক্সিনে তোমাৰ বৃদ্ধিত সহায় কৰে। জিবাৰেলিনে তোমাৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰে, কাণ্ডৰ বৃদ্ধিত সহায় কৰে, লগতে কোষৰ আকাৰ ডাঙৰ কৰে। কোষৰ আকাৰটো কি কৰে? ডাঙৰ কৰে। তো এই গোটেইকেইটা কাম মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আৰু এপচাইচিক এচিডে তোমাৰ কি কৰে? উদ্ভিদৰ বাধা দিয়ে, উদ্ভিদৰ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে। তাৰ লগতে ফল পকাত সহায় কৰে, মনত ৰাখিবা এইবোৰ কথা। তাৰপিছত গছৰ পাত সৰি পৰাত সহায় কৰে, এইকেইটা কাম কৰে। 45 নম্বৰটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। চোৱা, এছাৰশ্যনত কৈছে জীৱাশ্ম ইন্ধনবোৰ এটা সময়ত নিশেষ হ'ব। সঁচা হয়, কাৰণ এইবোৰ ক্ষয়িষ্ণু হয়, এইটোও সঁচা হয়। গতিকে তোমাৰ এছাৰশ্যন ৰিজন দুয়োটা সঁচা হ'ব, লগতে ৰিজন এছাৰশ্যনৰ সৈতে ব্যাখ্যাও হ'ব। ডেট মিনছ এই অপশ্যনটো উইল বি কাৰেক্ট অপশ্যন। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত তোমালোকে সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে পাই যাবা। তাৰপিছত চোৱা, ইয়াতে যিকেইটা তোমাৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনকেইটা কিন্তু বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু বহুত ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয় লং কুৱেশ্যনকেইটা। চোৱা, এই এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যনছ আছে, কুৱেশ্যনবোৰ একেবাৰে ইজি হয়, একেবাৰে ইজি হয়। তোমালোকে অলপমান বুজি পালে তোমালোকে নিজে নিজেই কৰিব পাৰিবা। তো এইবোৰ কুৱেশ্যন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় আৰু এই লং কুৱেশ্যনবোৰ কিন্তু বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিছে। MCQখিনি ইজি আছিল বাৰু, বেলেগ জিলাৰ তুলনাত বহুত ইজি হৈছে MCQখিনি, কিন্তু ইয়াৰে যিখিনি তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনখিনি কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ ষ্টেণ্ডাৰ্ড তোমাৰ লং কুৱেশ্যন হয়। তোমালোকে তোমালোকৰ জিলাত বাকী এক্সামবোৰ হৈ গ'লে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা আৰু তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, সকলোখিনি মই তোমালোকক সহায় কৰিম। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।